हेलो स्टूडेंट्स তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা কাইলৈৰ পৰা আৰম্ভ হ'লে অৰ্থাৎ 6 মাৰ্চৰ পৰা আৰম্ভ হ'লে পৰীক্ষা তো গতিকে তোমালোকে এই 6 মাৰ্চৰ পৰীক্ষাটো দিবলৈ যোৱাৰ আগতে কেইটামান ইম্পৰ্টেন্ট কথা তোমালোকে জানি থোৱা ভাল কিলে কাৰণ তোমালোকৰ এবাৰ মাৰ্কিং প্যাটাৰ্নটো বহুত বেলেগ ধৰণে কৰিছে মানে এবাৰ এক্সাম প্যাটাৰ্নটো বেলেগ ওএমআৰ সিস্টেম আছে ওএমআৰ কেনেকৈ ফিল আপ কৰিব লাগিব ঠিক আছে ওএমআৰ হলনি বেলেগ বহি দিবনে নালাগে দিবনে নিদিয়ে কেনেকুৱা ধৰণৰ সাবজেক্টত তোমাৰ ওএমআৰ থাকিব ওএমআৰ কেনেকৈ ফিল আপ কৰিব লাগিব সব ইনফৰমেশন তোমালোকক মই ইয়াত দি দিম ঠিক আছে তোমালোকে ভালকে চাবা এক্সামলৈ যোৱাৰ আগত এটলিষ্ট ভিডিঅটো চাই যাবা কিন্তু বহুত ইম্পৰ্টেন্ট কাৰণ নহবা গৈ মিলি তোমালোকৰ ওএমআৰ খেলি মেলি হ'ব বহুত ৰিজাল্টটো খেলি মেলি হৈ আহিব ঠিক আছে ভালকে চাই যাবা এইটো তো ইয়াত মই কেইটামান আমাৰ এই কাউন্সিলৰ পৰা এখন নটিফিকেশন আহিছে যে আমাৰ ইয়াত টোটাল ওএমআৰ সিট কেইটা সাবজেক্টত থাকিব যে ওএমআৰ সিট ফৰ দা answering of objective type questions in 12 elective subject মানে আমাৰ 12টা সাবজেক্ট টোটাল যিমান আৰ্টস সায়েন্স কমাৰ্চ মিলাই যিমান 12টা সাবজেক্ট আছে 12টা ইলেক্টিভ সাবজেক্টৰ ওপৰত তোমাৰ কি থাকিব ওএমআৰ থাকিব কি দিয়া আছে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি পলিটিক্যাল সায়েন্স এডুকেশন লজিক ফিলসফি ইকোনমিক্স হিস্ট্রি বিএসসি একাউন্টেন্সি এন্ড ফাইনান্স এইকেইটা বাকি তাৰমানে ল্যাঙ্গুৱেজ পেপাৰ যোনটো আমাৰ এমআইএল অল্টাৰনেটিভ ইংলিশ আৰু কি আছিল আমাৰ ইংলিশ এইটা সাবজেক্টত তোমাৰ কি নোপোৱা ওএমআৰ সিট নোপোৱা ঠিক আছে এটো কথা মনত ৰাখিবা যে ওএমআৰ সিট তুমি ক'ত পাবা ওএমআৰ সিট পাবা অনলি এই মেনশন কৰা 12টা সাবজেক্ট তোমালোকে ভালকে নোট ডাউন কৰি ল'ব পাৰা বা চাই লৈ স্ক্ৰিনশ্বট এটা মাৰি থব পাৰা যে এইকেইটা সাবজেক্টতহে তুমি কি পাবা তোমাৰ কি হ'ব ওএমআৰ সিট পাবা মানে 50% ওএমআৰ থাকিব যদি তোমাৰ পেপাৰখন 100 মাৰ্কছৰ হয় তেতিয়া তোমাৰ 50টা কোৱেশ্চনছ তোমাৰ কি থাকিব ওএমআৰ থাকিব যদি তোমাৰ 70 মাৰ্কছৰ পেপাৰ হয় তেতিয়া হলে 35 তোমাৰ কি থাকিব ওএমআৰ থাকিব ঠিক আছে এমসিকিউ বেস থাকিব যদি 90 মাৰ্কছৰ পেপাৰ হয় তেতিয়া কি থাকিব 45 ইয়াত লিখা আছে ইয়াত কোৱেশ্চনটো যে তোমাৰ এই ওএমআৰ সিটত কি হ'ব প্ৰতিটো কোৱেশ্চনৰ 1 মাৰ্কে থাকিব ঠিক আছে এতিয়া ওএমআৰ খনত তোমাৰ কি হ'ব বহুত আটাইতকৈ ইম্পৰ্টেন্ট বস্তু চাবা ওএমআৰ খন তোমাৰ কি হ'ব পাৰ্সোনালাইজড ওএমআৰ আহিব পাৰ্সোনালাইজড ওএমআৰ মানে ওএমআৰ খনত তোমালোকৰ নিজৰ ফটো থাকিব বুজি পালানে ওএমআৰ খনত তোমালোকৰ নিজৰ ফটো থাকিব আইডেন্টিটি তাৰমানে মই যেনিবা সাপোজ এক্সাম দিছো তুমি সাপোজ এক্সাম দিছা মোৰ ওএমআৰ খন তুমি ল'ব নোৱাৰা তোমাৰ ওএমআৰ খন মই ল'ব নোৱাৰো কেলে কাৰণ তোমাৰ ওএমআৰ খনত তোমাৰ ফটো থাকিব মোৰ ওএমআৰ খনত মোৰ ফটো থাকিব সো সেই কাৰণে সেইখন ওএমআৰ কোৱা হৈছে পাৰ্সোনালাইজড ওএমআৰ তোমালোকে হেতু বস্তু ভালকে শুনিবা ওএমআৰ খনত নিজৰ আইডেন্টিটিটো থাকিব আৰু ফিলআপ কেনেকৈ কৰিবা তাত তোমালোকে এডমিট কাৰ্ড পালা এডমিট কাৰ্ডত যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে সাপোজ ধৰি লোৱা 131212 হেতুৱে তোমাৰ কি হ'ব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে হৈছে তোমাৰ কি হ'ব ৰোল নাম্বাৰ তুমি আগত ক্লাছৰ ৰোল নাম্বাৰটো ভুলতো লিখি নিদিবা তোমালোকৰ ক্লাছৰ ৰোল নাম্বাৰ যেনিবা কাবাৰ 15 তো 15 বুলি নিলিখিবা ৰোল নাম্বাৰ বুলি লিখা থাকিব তাত সেই ৰোল নাম্বাৰৰ জায়গাত ক্লাছ ৰোল নাম্বাৰ 15 বুলি নিলিখিবা ৰোল নাম্বাৰ কোনটো লিখিব লাগিব যোনটো তুমি এডমিট কাৰ্ড পালা যত তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি লিখা থাকিব সেইটোহে লিখিব লাগিব বুজি পাইছা ইয়াত বস্তুটো ভালকে লিখা আছে ফটোগ্ৰাফ থাকিব ঠিক আছে দা ওএমআৰ সিট উইল বি পাৰ্সোনালাইজড দ্যাট ইজ নেম অফ ক্যান্ডিডেট তোমাৰ নামটোও থাকিব ফটোটো থাকিব তোমাৰ নামটোও থাকিব এটা ধৰি লোৱা তোমাৰ নাম কিবা XYZ তো সেই XYZ বুলিহে থাকিব ঠিক আছে লগতে তোমাৰ সেই XYZ ৰ ফটোখনো থাকিব ঠিক আছে the OMR sheet will be personalized that is name of the candidate his her photograph registration number session of institution code will be pre-printed on the blank of OMR sheets তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সব বস্তুৱে তোমাৰ কি হৈ থাকিব তাত তোমাৰ কি হৈ থাকিব তাত মেনশন কৰা থাকিব তোমাৰ মানে বিশেষকৈ অকল OMR ফিল আপহে কৰিব লাগিব কোনবা এটা ব্ল্যাঙ্ক বক্সত তোমাৰ কি হ'ব OMR টো মানে কি কোনবা এটা ব্ল্যাঙ্ক বক্সত ধৰিলা তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা ৰোল নাম্বাৰ বুলি লিখা থাকিব সেই ৰোল নাম্বাৰটো তুমি বেলেগ তোমাৰ ক্লাছৰ ৰোল নাম্বাৰ লিখিব নালাগে মই বাৰপতি এটা কথা কৈছো যে ক্লাছৰ ৰোল নাম্বাৰটো নিলিখিবা তোমালোকৰ এডমিট কাৰ্ডত যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি লিখা থাকিব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটোহে তোমালোকে লিখিবা ঠিক আছে আৰু সদায় পৰীক্ষাটো বহাৰ আগতে তোমাৰ নিজৰ যেতিয়া ওএমআৰ খন দিব ইনভিজিলেটৰে যেতিয়া ওএমআৰ খন দিব দিউতে তোমালোকে কি কৰিবা সেই ওএমআৰ খন তোমালোকে চেক কৰিবা যে তোমাৰ নামটো তোমাৰ ফটোখন তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো সঠিককৈ আছে নাই যদি সঠিককৈ আছে তেতিয়া নো প্ৰবলেম যদি সঠিককৈ নাই তেতিয়া তুমি লগালগ ইনভিজিলেটৰক ইনফৰ্ম কৰিবা ঠিক আছে চিন্তা কৰিব নালাগে লগালগ তেনেকুৱা সাধাৰণতে নহয় যদি হয় সাপোজ যদি হয় তেতিয়া তুমি লগালগ ইনভিজিলেটৰক ইনফৰ্ম কৰিব লাগিব ঠিক আছে তেওঁ তেতিয়া সেই ব্যৱস্থাটো কৰি দিব কিন্তু চাবা এখন ওএমআৰ সিট কেতিয়াও ৰিপ্লেসেবল নহয় সাপোজ তুমি ওএমআৰ সিটখন লিখিলা ফিল আপ কৰিলা ভুল হৈ থাকিলে কিবা এটা শেষ তোমাৰ ওএমআৰ সিট গ'ল তো বি কেয়াৰফুল কিবা নোৱাৰা যদি যোনজন ইনভিজিলেটৰৰ যোনটো
যোনজন ডিউটিত থাকিব সেই তেখেতক তুমি দৰকাৰ হ'লে সুধি ল'বা। OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে মই ক'ম বাৰু, ঠিক আছে। সেইবিলাক কথাই লিখা আছে, OMR চিটখনৰ ওপৰত বিশেষকৈ কথা কোৱা আছে। লগতে তোমাক বহিও দিব, কাৰণ 35 যদি মই চাপ'জ তোমাৰ 70 মাৰ্কছৰ পেপাৰ তোমাৰ 35 তুমি OMR কৰিলা, বাকী 35 লিখিবৰ কাৰণে তোমাৰ কি থাকিব, এখন বহিখন দিয়া থাকিব, ঠিক আছে। সেইটো বস্তুটো ভালকে চাবা। OMR চিটছ এইখিনি কথাই লিখা আছে। আৰু OMR চিট চোৱা ফিল আপ কেনেকৈ, তুমি বল পইণ্ট পেন, তাৰমানে তুমি ব্লেক জেল পেন ইউজ নকৰিবা, ইংক পেন ইউজ নকৰিবা, ব্লেক পইণ্ট পেন ডট পেন ইউজ কৰিব পাৰা, নহ'লে ব্লু বা ব্লেক বল পেন ইউজ কৰিবা। OMR ফিল আপ চোৱা, ইয়াৰ ৰং মেথড আৰু কাৰেক্ট মেথড দিয়া আছে। OMR তোমাৰ কি হ'ব, ধৰি লোৱা তোমাৰ কিবা এটা কুৱেশ্যন এটা দিলে, 1 নম্বৰ কুৱেশ্যন, তাৰ অপশ্যন ABCD, ঠিক আছে, অপশ্যন C টো কাৰেক্ট, গতিকে তুমি অপশ্যন C টো তেনেকৈ ৰাউণ্ড কৰিব লাগিব, কমপ্লিট চাৰ্কলটো কভাৰ কৰাকৈ ৰাউণ্ড কৰিব লাগিব। এনেকুৱা কৰিলে নহ'ব, তুমি আধা কৰিলা বা কাৰেকশ্যন মাৰিলা বা ক্ৰছ কৰিলা বা এনেকৈ দিলা, এইটো ৰং মেথড বুলি দিওঁ, কাৰণ এইবিলাক চব কম্পিউটাৰে চেক হ'ব। গতিকে তোমাৰ যদি ভালকে চাৰ্কল নহয় বস্তুবিলাক, যদি তুমি ভালকে MCQ কেইটা মেনশ্যন কৰি নিদিয়া, মানে ভালকে তুমি এনেকে চাৰ্কল কৰি নিদিয়া, কম্পিউটাৰ ডাইৰেক্ট ৰিজেক্ট মাৰিব। গতিকে তুমি শুদ্ধ হ'লেও তুমি নম্বৰ খেলি মেলি হৈ যাব পাৰে, বুজিছানে বস্তুটো। সেইকাৰণে মই মেইন কথাখিনি কৈ দিলোঁ আৰু এইখিনি ইনফৰমেশ্যনে আছিলে। চ' OMR ফিল আপ কৰোঁতে সাৱধান হ'বা। ধৰি লোৱা তোমাৰ কি হ'ব, OMR যেনিবা কি আছে, তোমাৰ ৰোল নাম্বাৰ যেনিবা 191231, তো 191231 লিখিবা নহয়, তাৰপিছত 1ৰ তলত এনেকে 1 2 3 4 এনেকে ৰাউণ্ড লিখা থাকিব। গতিকে তুমি ৰাউণ্ড কৰিব লাগিব, বুজি পাইছানে, ৰাউণ্ড কৰিব লাগিব। এতিয়া মেইন কথাটো হ'ল কি, এতিয়া চাবা তোমালোকক মই এনেই চেম্পল হিচাপে এখন OMR চিট লৈ দিলোঁ। ইয়াত OMR চিট এইবিলাক লিখা নাথাকে বাৰু, বা লিখা থাকিব কম্পিউটাৰাইজ তোমাৰ লিখা থাকিব, ঠিক আছে। কাৰেক্ট মেথড ৰং মেথড ইয়াত দেখুওৱা আছে, কাৰেক্ট মেথড এনেকৈ ৰাউণ্ড কৰিব লাগিব, ঠিক আছে। এতিয়া তোমাৰ এইবিলাক চিট নাম্বাৰ ৰোল নাম্বাৰ নালাগে, তোমাৰ কেণ্ডিডেট নামটো ইয়াত কমপ্লিট লিখা থাকিব লগতে, ঠিক আছে। তোমাৰ কেণ্ডিডেটৰ নামটো বা চিগনেচাৰ থ্ৰুৱেদি তোমাৰ কেণ্ডিডেটৰ নামটো লিখা থাকিব, আৰু ছাইডত এনেকৈ ফটো লগোৱা থাকিব, ঠিক আছে। ইয়াত মই এনে ৰেণ্ডম এখন চেম্পল পেপাৰ লৈছোঁ। এনেকুৱাত তোমাৰ কি হ'ব, হয় ৰাইট চাইডে নহ'লে লেফ্ট চাইডে তোমাৰ কি থাকিব, এখন তোমাৰ কি থাকিব, ফটোত দিয়া থাকিব, ঠিক আছে। যোনখন ফটো থাকিব আৰু লগতে ৰোল নাম্বাৰ লিখা থাকিব। এতিয়া ধৰি লোৱা তোমাৰ ৰোল নাম্বাৰ ফৰ এক্সাম্পল, ঠিক আছে, মই এটা ভালকে মন কৰিবা, তোমাৰ ৰোল নাম্বাৰটো চাপ'জ 191231 তেনেকুৱা যেনিবা, প্ৰথমটো 1 আছে নহয়, তুমি ইয়াত 1 লিখিব লাগিব। 1 লিখি পেলাই এই যোনটো 1 আছে দেখিছানে, এই 1টো, তো এই 1টো তুমি চাৰ্কল কৰিব লাগিব এনেকে। ইয়াত যেনেকে চাৰ্কল কৰা আছে, ইয়াত দেখিছানে, এই যোনটো চাৰ্কল কৰা আছে, সেই চাৰ্কলটো তুমি কমপ্লিট চাৰ্কল কৰিব লাগিব। এতিয়া 1 লিখিবা নহয়, 1ত ইয়াত আকৌ কমপ্লিট 1 চাৰ্কল কৰিব লাগিব। 9 হয়নে, ইয়াত যদি 9 লিখা, 9 লিখিলে ইয়াত কি হ'ব, এই তলত যোনটো 9 আছে, 9টোত চাৰ্কল কৰিব লাগিব। 1 ইয়াত 1 লিখিবা, ঠিক আছে। ইয়াত আকৌ 1ক চাৰ্কল কৰিব লাগিব। 2 চাপ'জ ইয়াত 2 লিখিলা, 2 লিখিলে ইয়াৰ তলত যোনটো 2 আছে, সেই 2টোত চাৰ্কল কৰিব লাগিব। যদি প্ৰথমতে তোমাৰ খেলি মেলি লাগে, পেঞ্চিলে সৰু সৰুকে পেঞ্চিলে হেৰি কৰি ল'বা, তাতে মানে পেনে যদি তোমাৰ কৰোঁতে ভুল হৈ যায় তো খেলে শেষ। তো সেইকাৰণে প্ৰথমতে এবাৰ পেঞ্চিলে স্মলকে, মানে বেছি জোৰকে নহয়, অলপ অলপ দাগটো দি থৈ দিবা, যাতে তোমাৰ পিছত তুমি বিচাৰি পোৱা ফিল আপ কৰিবৰ কাৰণে, ঠিক আছে। তো সেইখিনি তোমাৰ OMR চিটটো তেনেকে কৰিব লাগিব। নেক্সট চাবা, কুৱেশ্যন বুকলেট নাম্বাৰ দিয়া থাকিব পাৰে, সেই কুৱেশ্যন একেখিনি ইয়াত যেনেকে তুমি ৰোল নাম্বাৰ যেনেকে ফিল আপ কৰা, ইয়াতো একে ধৰণে তুমি লিখিব লাগিব কুৱেশ্যন বুকলেট নাম্বাৰ, চাপ'জ 1 2 3 4 5, তো 1 লিখিলা, 1ত চাৰ্কল কৰিব লাগিব, 2 লিখিলা, 2ত চাৰ্কল কৰিব লাগিব, 3ত চাৰ্কল কৰিব লাগিব, 4ত চাৰ্কল কৰিব লাগিব, 5 মানে য'ত যোনটো নাম্বাৰ লিখা, সেই নাম্বাৰটো তলত যোনকেইটা নাম্বাৰ থাকিব তাৰ পৰা সেইটো চিলেক্ট কৰি পেলাই তুমি, এইটো যেনিবা 4 হয়, 4টো তুমি সেই তাৰ তলত থকা যোনটো 4 তাত চাৰ্কল কৰিব লাগিব। কুৱেশ্যন বুকলেট নাম্বাৰ দিয়া নাথাকে, এইবাৰ বুকলেট চিষ্টেম নাই কৰা। এতিয়া ধৰি লোৱা তোমাৰ MCQ যেতিয়া চল্ভ কৰিবা, তো MCQ 35, যদি 70 মাৰ্কছৰ পেপাৰ হয়, তোমাৰ 35টা MCQ হ'ব। চাপ'জ কুৱেশ্যন নম্বৰ 1ৰ তোমাৰ কি হ'ব, C টো তোমাৰ কাৰেক্ট, তো 1 এই C টোত চাৰ্কল কৰিবা, কমপ্লিট চাৰ্কল কৰিব লাগিব। আৰু সেইকাৰণে তোমালোকে ইংক পেন বা জেল পেন ইউজ নকৰিবা, পাৰিলে বল পেন ইউজ কৰিবা, পাৰিলে মানে বল পেনে ইউজ কৰিবা, ঠিক আছে। এইখন এনেকে ফিল আপ কৰিব লাগিব। তাৰপিছত তলত তোমাৰ কেণ্ডিডেটৰ এনেকুৱা ধৰণৰ দুটা বক্স থাকিব, যোনজন ইনভিজিলেশ্যনৰ ডিউটিত থাকিব সেইজনৰ তুমি চাইন কৰিব লাগিব, সেইজনে তোমাৰ আহি চাইন কৰিব, সেইজনৰ ফ্ৰণ্টতে থাকি পেলাই তুমি কেণ্ডিডেট চিগনেচাৰটো যেনেকে তুমি চাইন কৰিছিলা তেনেকে ফুল চিগনেচাৰটো লাগিব। ইট ইজ নট শ্বৰ্ট চিগনেচাৰ, বেচিকেলি তোমালোকে ফুল চিগনেচাৰ মাৰিব লাগিব। আৰু জেনেৰেলি ইনভিজিলেটৰকো ফুল চিগনেচাৰে মাৰিবলৈ দিয়ে, কিছুমানে শ্বৰ্টো মাৰে, ন' প্ৰব্লেম, খালি তোমালোকে ফুল চিগনেচাৰ মাৰিব লাগিব, ঠিক আছে। সদায় OMR চিটখন তোমালোকে যিহেতু প্ৰথমবাৰ দিছা, তো কেয়াৰফুলি ফিল আপ কৰিবা, সকলো বস্তু চব ঠিক হৈ যাব। যোনখিনি কথা ক'লো এবাৰ পৰীক্ষালৈ যোৱাৰ আগত চাই ল'বা,
তোমালোকৰ কামত দিব, যাতে OMR খনত গৈ মেলি খেলি মেলি নকৰা। ঠিক আছে, ধন্যবাদ, জয় আসন।